প্ৰিয় বন্ধু-বান্ধৱীসকল, জীৱনটো দৈবিকভাৱে কটাইছিল নহয় জানো? আনন্দৰে কটাইছিল নহয় জানো? জীৱনটো খুব ভালদৰে উপভোগ কৰিছিল। তাৰ কাৰণ হ'ল আপুনি ভালপোৱা মানুহজন আপোনাৰ সৈতে আছিল। কিন্তু যিকোনো কাৰণতেই নহওক কিয়, দুৰ্ভাগ্যবশতঃ তেওঁ এৰি থৈ গৈছে। তেওঁ এতিয়া আপোনাৰ ওচৰত নাই। আজিৰ দিনটোত আপুনি তেওঁৰ ওচৰত ভেলুলেছ। তেওঁৰ ওচৰত আপোনাৰ কোনো ভেলু নাই। তেওঁ আপোনাক চিনি নাপায়। তেওঁ আপোনাক গুৰুত্ব নিদিয়ে। যদি কেতিয়াবা তেওঁৰ সৈতে দেখা হয় তেন্তে তেওঁ মুখ ঘূৰাই গুচি যায়। এদিন এনেকুৱা সময় আছিল যে তেওঁ আপোনাক সকলোবোৰ উজাৰি দিছিল, কিন্তু আজি তেওঁ আপোনাক চিনি নাপায়। কথাবোৰ শুনিবলৈ হয়তো আপোনাৰ অবাক লাগিছে, কিন্তু এইটোৱেই বাস্তৱ। আজিৰ এই ভিডিঅ'টোৱে আমি আপোনালোকক জনাম যে ভালপোৱাৰ সম্পৰ্ক কি। হয়তো আপোনাৰো ক'ৰবাত ভালপোৱাৰ সম্পৰ্ক আছে, যিটো কোনোবাই ভাঙি-চিঙি টুকুৰা-টুকুৰি কৰি থৈ গৈছে। এসময়ত তেওঁ খুব সৰলতাৰে আপোনাৰ হাতত ধৰিছিল, কিন্তু আজি তেওঁ আপোনাৰ হাতত ধৰি থকাৰ প্ৰয়োজন বোধ কৰা নাই। তেওঁ আপোনাৰ হাত এৰি দি অন্য কাৰোবাৰ ওচৰলৈ গুচি গৈছে। আপুনি নিৰ্বিকাৰ হৈ পৰিছে। আপুনি চাইলেণ্ট হৈ পৰিছে। আপুনি মেণ্টেল ডিপ্ৰেছনৰ মাজলৈ গুচি গৈছে। তেওঁক এৰি থাকিব পৰা নাই। চিঞৰি দিবলৈ মন যায়। অসহায় হৈ পৰিছে। কাৰোকে ক'ব পৰা নাই। ঘৰ-দুৱাৰ বন্ধ কৰি, লাইটটো অফ কৰি আপুনি ডাঙৰ-ডাঙৰকৈ কান্দিছে। কিন্তু তেওঁ কিন্তু এতিয়া আপোনাৰ নহয়, হৈ পৰিছে অন্য কাৰোবাৰ। কিন্তু কেতিয়াও নিজকে দুৰ্বল বুলি নাভাবিব। নিজকে অসহায় বুলি নাভাবিব। নিজকে শক্তিশালী বুলি ভাবক। এই উপায়টো কৰক। তেতিয়া দেখিব আপোনাৰ মৰম ভালপোৱাৰ সম্পৰ্ক যোৰা লাগিবই লাগিব। তেওঁ য'তেই নাথাকক কিয় ঘূৰি আহিবলৈ বাধ্য হ'ব। তাৰ লগতে আছে দাম্পত্য জীৱনৰ সম্পৰ্ক। এই দাম্পত্য জীৱনৰ সম্পৰ্কও যদি নষ্ট হৈ যায়, স্বামীৰ সৈতে যদি ভুল বুজাবুজিৰ সমস্যাৰ সৃষ্টি হয়, স্বামীয়ে যদি নিজৰ পত্নীৰ পৰা লুকুৱাই কাৰোবাৰ সৈতে সম্পৰ্ক ৰাখে, বা পত্নীয়ে যদি স্বামীৰ পৰা লুকুৱাই কাৰোবাৰ সৈতে সম্পৰ্ক ৰাখে, তেনেহ'লে সেই সম্পৰ্কত স্বামী-স্ত্ৰীৰ সম্পৰ্ক নাথাকে। তেতিয়া সেই সম্পৰ্ক শত্ৰুলৈ পৰিণত হৈ পৰে। ইজনে সিজনৰ শত্ৰু হৈ পৰে। এনে ক্ষেত্ৰত সংসাৰখন ভাঙি যায়। যাতে স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক সুন্দৰ হৈ থাকে, যাতে মৰম-চেনেহৰ সম্পৰ্ক সুন্দৰ হৈ থাকে, ইয়াৰ লগতে যিসকলে মৰম-চেনেহৰ সম্পৰ্কটো সুন্দৰ কৰাৰ চেষ্টা কৰিছে, তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু হঠাতে সেই সম্পৰ্কটো নষ্ট হ'বলৈ ধৰে। ব্ৰেকআপ, কথা-বতৰা কোৱাটো বন্ধ, ইজনে সিজনক দেখা-দেখি বন্ধ, শেষ পৰিণতি ফোন ব্লক। গতিকে আপোনাৰ জীৱনত, আপোনালোকৰ জীৱনতো এনেকুৱা হৈ আছে, তেন্তে কি কৰিব? হাতত পেচাব লৈ 7 বাৰ কৈ দিব, কেৱল মাত্ৰ এটা শব্দ, যিটো কৰিলে যিকোনোজনেই আপোনাৰ প্ৰেমত পাগল হৈ পৰিব। তেন্তে আহক জানো কি কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10 জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি প্ৰভু শ্ৰীৰামৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম বা জয় হনুমান বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, যেতিয়া প্ৰেম-প্ৰণয়ৰ সম্পৰ্ক, বন্ধুত্বৰ সম্পৰ্ক, আত্মীয়-স্বজনৰ সম্পৰ্কবোৰ নষ্ট হৈ যায়, তেতিয়া কিন্তু দিশাহাৰা হৈ পৰা যায়। তেনে সময়ত সঠিক ৰাস্তা বিচাৰি পোৱা নাযায়। সেই সঠিক ৰাস্তাটো দেখুওৱাটোৱেই হৈছে আমাৰ একমাত্ৰ উদ্দেশ্য। তেন্তে কি কৰিব লাগিব? যিকোনো দিনাখন আপোনালোকে এই ক্ৰিয়াটো কৰিব পাৰিব। তাৰ কাৰণে প্ৰয়োজন কি? যেতিয়া আপুনি ৰাতি শুবলৈ যাব, শুবলৈ যোৱাৰ সময়ত এটা গিলাচ ল'ব। গিলাচটোত পৰিমাণ অনুসৰি খোৱা পানী ল'ব আৰু লগতে 2টা ফুল থকা লং ল'ব। যেতিয়া আপুনি শুবলৈ যাব, তেতিয়া এগিলাচ পানী ল'ব। সেই পানীখিনিত 2টা ফুল থকা লং 2টা দি দিব আৰু ঘৰৰ যিকোনো এঠাইত বা যিকোনো এটা কোণৰ ফালে মুখ কৰি বহক। বহি লৈ কি কৰিব?
এই উপায়টো পুৰুষ বা মহিলা সকলোৱে কৰিব পাৰিব। সেই গিলাচটো আপুনি সোঁ হাতেৰে তুলি ল'ব আৰু আপুনি যাকেই বিচাৰে, যাক আপুনি আপোনাৰ কথাত উঠা বহা কৰাব বিচাৰে, আপোনাকে গুৰুত্ব দিয়ক, আপোনাকে প্ৰাধান্য দিয়ক, আপোনাকে সন্মান কৰক, আপোনাৰ প্ৰতিটো কথা আখৰে আখৰে মানি চলক। সেই ব্যক্তিজনৰ পদবী সহিত সম্পূৰ্ণ নামটো 21 বাৰ কৈ দিব। 21 বাৰ নামটো কৈ কি কৰিব? যি গিলাচটো আপুনি আপোনাৰ হাতত লৈ আছে, সেই পানীখিনিত 3 বাৰ ফু মাৰি দিব। সেই পানীখিনি আপোনাৰ মূৰৰ তলত ঢাকি থৈ শুই যাওক। মানে আপুনি শোৱা বিচনাখনৰ মূৰৰ ফালে, মূৰৰ তলতেই হওক বা বিচনাৰ তলত যিকোনো ঠাইতে, মানে আপুনি যিখিনি ঠাইত শুব সেইফালে গিলাচটো থৈ শুই পৰক। পিছৰ দিনা একদম যদি ৰাতিপুৱা সোনকালে উঠিব পাৰে তেন্তে ভীষণ ভাল হয়। তথাপিও ৰাতিপুৱা সোনকালে শোৱাৰ পৰা উঠি কি কৰিব লাগিব? বাঁহী মুখেৰে কাৰো লগত কথা নোকোৱাকৈ সেই পানীখিনি আপুনি সম্পূৰ্ণকৈ খাই পেলাব। পানীৰ মাজত যি লং দুটা আছে, সেই লং দুটাও চোবাই খাই পেলাব লাগিব। খোৱাৰ পিছত 10 মিনিটমান সময় অপেক্ষা কৰিব। 10 মিনিট পিছত যেতিয়া আপোনাৰ পেচাবৰ ভৰ পৰিব, তেতিয়া আপুনি য'ত পেচাব কৰে সেই ঠাইলৈ গৈ যেতিয়া আপুনি পেচাব কৰিব, পেচাব কৰাৰ পাছত শেষৰ 3-4 ফুটমান পেচাব আপুনি সোঁ হাতৰ তলুৱাত পেচাবখিনি লৈ ল'ব। পেচাবখিনি হাতত লৈ কি কৰিব লাগিব? এটা মন্ত্ৰ জপ কৰিব লাগিব। অত্যন্ত শক্তিশালী মন্ত্ৰ হয় এইটো। প্ৰিয় বন্ধু-বান্ধৱীসকল, পেচাবৰ দ্বাৰা যিবোৰ বৰ্জ্য পদাৰ্থ, সেইটোৱে বাহিৰ নহয়, লগতে নিগেটিভিটিও ওলাই যায়। সেইকাৰণে পেচাব কিন্তু আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ বিষয়। পেচাবেই হওক বা গাৰ ঘামেই হওক, এই সকলোবোৰ বস্তু কিন্তু নিগেটিভিটিও হয়। সেইকাৰণে এই পেচাব হাতত লৈ এই শব্দটো, মানে এই মন্ত্ৰটো আপোনালোকে 7 বাৰ কৈ দিব। 7 বাৰ এই মন্ত্ৰটো কোৱাৰ পাছত আপুনি সেই পেচাবখিনি মাটিত পেলাই দিব। তেতিয়া ই ভীষণ ভাল কাম কৰিব। যদি মাটিত পেলাই দিয়াৰ সুবিধা নহয়, তেতিয়া বাথৰুমত বা টয়লেটত পেলাই দি পানী ঢালি দিব। এই উপায়টো একেৰাহে 3 দিন কৰিব লাগিব। ইয়াৰ পাছত আৰু মৰম ভাল পোৱাৰ কাৰণে আফচোচ কৰিব নালাগে। চকুৰ পানী পেলাবলগীয়া নহয়। সকলো কাম এৰি আপুনি তেওঁৰ কাৰণে চিন্তা কৰিবলগীয়া নহয়। আপোনাৰ দিন শেষ কিহৰ দিন? দুখৰ দিন, চকুৰ পানী পেলোৱাৰ দিন, হাহাকাৰৰ দিন, কষ্ট ভোগ কৰাৰ দিন। তেওঁ নিজে নিজেই আহি আপোনাৰ ওচৰত ক্ষমা বিচাৰিব, প্ৰেমৰ ভিক্ষা বিচাৰিব, মৰম ভাল পোৱাৰ বাবে পাগল হৈ পৰিব। অন্য কাৰোকে তেওঁ চিনি নোপোৱা হৈ পৰিব। গতিকে আমি যি মন্ত্ৰটোৰ কথা কৈছিলোঁ, সেই মন্ত্ৰটো হৈছে এনেধৰণৰ: ওম আমুকি মম বৈশ্যম বৈশ্যম কুৰু কুৰু স্বাহা। ওম আমুকি মম বৈশ্যম বৈশ্যম কুৰু কুৰু স্বাহা। ওম আমুকি মম বৈশ্যম বৈশ্যম কুৰু কুৰু স্বাহা। এই মন্ত্ৰটোকেই আপোনালোকে 7 বাৰ ক'ব লাগিব। আমুকি ঠাইত আপুনি যাকে আপোনাৰ বশলৈ আনিব বিচাৰে তেওঁৰ নামটো ক'ব লাগিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।